মহিলা সমিতিৰ সহযোগত আজি এই শিশুলীলা আৰু মহাৰাসখনি আমি উদ্বোধন কৰিবৰ বাবে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱক নিমন্ত্ৰণ জনাইছিলোঁ। আমি যিটো সময় দিছিলোঁ চতিয়াত অনুষ্ঠান থকাৰ বাবে, সেয়েহে আমি আজিৰ এই ৰাসখনি উদ্বোধন কৰিবৰ বাবে জামুগুৰি পৌৰসভাৰ পৌৰপতি সন্মানীয় পল্লবিতা শৰ্মা মহন্ত বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি আপোনালোকক চিনাকি কৰি দিছোঁ। এয়া পৌৰপতি, জামুগুৰি পৌৰসভাৰ পৌৰপতি সন্মানীয় পল্লবিতা শৰ্মা মহন্ত বাইদেউ। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমি উদযাপন সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকাক অনুৰোধ জনাইছোঁ। ৰাজু বৰা আৰু এয়া ববিতা বৰুৱা, বিনীতা বৰুৱা। ইয়াৰ পাছতেই আমাৰ মাজত উপস্থিত আছে জামুগুৰি জিলা পৰিষদৰ সদস্য ভাতৃপতি উৎপল বৰা। আমি উৎপল বৰাক এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মঞ্জু শইকীয়া আৰু বিনীতা শইকীয়াক অনুৰোধ জনাইছোঁ। ববিতা শইকীয়াক আমি অনুৰোধ জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত আছে জামুগুৰি হাটৰ স্বাভিমান 12 চহৰীয়া ভাওনাৰ সম্পাদক জয়ন্ত বৰাদেৱ। আমি জয়ন্ত বৰাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে জুমা বৰুৱা আৰু মাইনী শইকীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ৱাৰ্ড সদস্য মনালিছা বৰুৱা বাইদেউ। আমি মনালিছা বৰুৱা বাইদেউক এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনিতা বৰুৱা আৰু কৰিশ্মা শইকীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আৰু এগৰাকী ৱাৰ্ড সদস্য হিমাদ্ৰী ভূঞা। আমি হিমাদ্ৰী ভূঞাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে বুলি শইকীয়া আৰু দীপা ৰাজবংশীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে জামুগুৰি পৌৰসভাৰ উপপৌৰপতি অঞ্জন কলিতা। আমি অঞ্জন কলিতাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে বিজু বৰা আৰু দুলুমণি ভূঞাক অনুৰোধ জনাইছোঁ। এয়া অঞ্জন কলিতা, তেখেতক এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এতিয়াও আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে। আমাৰ গাঁৱৰ তথা জামুগুৰি হাট শোণিতপুৰলৈ সুনাম কঢ়িয়াই আনিছে ষ্টেট লেভেল ছুইমিং কম্পিটিশ্যনত গ'ল্ড মেডেলিষ্ট প্ৰিয়াংশী শইকীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে বিনীতা বৰুৱা আৰু নিৰ্মালী বৰুৱাক অনুৰোধ জনাইছোঁ। এয়া ষ্টেট লেভেল ছুইমিং কম্পিটিশ্যনত গ'ল্ড মেডেলিষ্ট আমাৰ গাঁৱৰ সম্পদ, আমাৰ গাঁৱৰ লগতে অঞ্চলটিলৈ
সুনাম কঢ়িয়াই আনিছে এয়া প্ৰিয়াংশী শইকীয়া। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে আন্তঃজিলা জুডো কম্পিটিশ্যনত চিলভাৰ মেডেলিষ্ট ইস্কিতা ওজা। আমি ইস্কিতা ওজাক সম্বৰ্ধনা জনাবৰ বাবে পিংকি ভূঞা আৰু পদ্মা ভূঞাক অনুৰোধ জনাইছোঁ। এয়া আন্তঃজিলা জুডো কম্পিটিশ্যনত চিলভাৰ মেডেলিষ্ট, গাঁৱৰ লগতে অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছে। আমি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আজিৰ অনুষ্ঠানটি উদ্বোধন কৰিবৰ বাবে আমি পৌৰপতি ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ। কৃষ্ণ বৃন্দাবনে যা গোকুলরে শ্রী কৃষ্ণ নয়ন ভৰিছা। সঁচাকৈ ইয়াত সুন্দৰভাৱে সজাই তোলাই বৃন্দাবন ভাগলৈ আমি আহিছোঁ আজি গোকুলৰ শ্ৰীকৃষ্ণক চাবলৈ। গতিকে আজি এই বৰভগীয়াত আয়োজন কৰা এই ৰাস উৎসৱৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা মোৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ জামুগুৰি জিলা পৰিষদৰ সন্মানীয় সদস্য উৎপল বৰা ডাঙৰীয়া, মোৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ বাৰে চহৰীয়া ভাওনাৰ সম্পাদক তথা আমাৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি জয়ন্ত বৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা বৰভগীয়াৰ জ্যেষ্ঠ ব্যক্তিসকল সন্মানীয় আৰু আমাৰ পৌৰসভাৰ সন্মানীয় উপপৌৰপতিকে প্ৰমুখ কৰি ৱাৰ্ড কমিশ্যনাৰসকল, আই মাতৃসকল, যুৱক যুৱতীসকল, মই সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এই ৰাস মহোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যথেষ্ট সময় হৈছে, গতিকে মই বেছি সময় নলওঁ। আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰি আজি এই ৰাস মহোৎসৱ ভাগ সুন্দৰভাৱে সফলভাৱে ৰূপায়ণ হওক তাৰে কামনা কৰিছোঁ। আৰু এই ৰাসৰ জৰিয়তে আমাৰ সকলোৰে মাজত ঐক্য সম্প্ৰীতি একতাৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ এক সুন্দৰ স্থলী বুলি মই ভাবোঁ। এই পবিত্ৰ স্থলীত এই ৰাসৰ জৰিয়তে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চাৰ জৰিয়তে আমি সকলোৱে একত্ৰিত হৈ থাকোঁ আৰু ইয়াত যি আমি দেখিবলৈ পাম, আজি নিশ্চয় শিশুলীলা আছে, ইয়াৰ পিছত মহাৰাস হ'ব। গতিকে কৃষ্ণ সংস্কৃতিৰ জৰিয়তে আত্মা পৰমাত্মাৰ মিলনৰ জৰিয়তে সুন্দৰভাৱে আমাৰ সমাজখনত দুষ্কৃতি নিধন হৈ সংস্কৃতিৰ জৰিয়তে সুন্দৰভাৱে সকলো একতাৰ দোলেৰে বান্ধ খাই আগবাঢ়ি যাওঁ, সেয়াই মই কামনা কৰিছোঁ। আৰু আমাৰ ইয়াত যি সম্বৰ্ধনা কাৰ্যসূচী হৈছিলে, তাত যি আমাৰ উঠি অহা প্ৰজন্মৰ দুগৰাকী খেলুৱৈ, কণ কণ শিশু দুগৰাকীক যি সম্বৰ্ধনা জনোৱা হ'ল, তেওঁলোকলৈ মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু বিশেষ নকওঁ, মই ইমানকে কৈ আজিৰ এই ৰাস মহোৎসৱ ভাগৰ শুভ উদ্বোধন হৈছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা গৰুকুটি প্ৰকল্পৰ অধ্যক্ষ শ্ৰীযুত পদ্ম হাজৰিকাদেৱ, আমি জয় জয়তে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিৰ সভানেত্ৰী ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ। এয়া আমাৰ সন্মানীয় বিধায়কগৰাকীক এখনি গামোচাৰে সম্বৰ্ধনা জনাইছে উদযাপন সমিতিৰ সভানেত্ৰী ডাঙৰীয়ানী। ইয়াৰ পাছতে এখনি চেলেঙৰে সম্বৰ্ধনা জনাইছে এয়া উদযাপন সমিতিৰ সম্পাদিকা
মাইনু বৰাই এয়া মাইনু বৰাই সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আমি সন্মানীয় বিধায়কগৰাকীক ৰাইজক উদ্দেশ্যি একেষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ বৰভগীয়া মহিলা সমিতিৰ সৌজন্যত আৰু যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা এই ৰাস মহোৎসৱলৈ আমন্ত্ৰিত আমাৰ পৌৰসভাৰ সন্মানীয় পৌৰপতি আৰু ৱাৰ্ড কমিশ্যনাৰ, আমন্ত্ৰিত সন্মানীয় অতিথিসকল, শ্ৰদ্ধাৰ ৰাইজ আৰু উদযাপন সমিতিৰ বিষয়ববীয়া প্ৰমুখ্য সন্মানীয় সদস্য সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু ৰাস উপলক্ষে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। ইয়াত আগতে মই আমন্ত্ৰণ কৰিছিলোঁ যদিও আহিব পৰা নাছিলোঁ আৰু আজিও বিশেষ ব্যস্ততাৰ কাৰণে মোৰ অহা কিছু পলম হ'ল, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু যি হওক উন্মোচনটো ৰাস হৈয়ে গৈছে। ৰাসৰ তাৎপৰ্যৰ কথা আমি সকলোৱে জানো, বছৰি বছৰি ৰাস পাতি আহিছোঁ কৃষ্ণ সংস্কৃতিৰ কথা। গতিকে আমাৰ এতিয়া আপোনালোকে ৰাস উপভোগ কৰিম বুলি সকলো ৰৈ আছে। গতিকে মই ইয়াত আৰু আপোনালোকক বক্তব্যৰে কাকো আমনি কৰিব নিবিচাৰোঁ। আৰু মই যিহেতু ৰাসত আগতে শংখচূড় বিধায়ক হোৱাৰ আগৰ পৰাই ওলাইছোঁ আৰু বিধায়ক হোৱাৰ পিছতো কংস ওলাইছোঁ। গতিকে অন্য কথা বতৰা নকৈ মই কংসৰ এফাকি সংলাপৰে আপোনালোকৰ ওচৰত বক্তব্য শেষ কৰিবলৈ ওলাইছোঁ। আৰু ইয়াৰ পিছত মই আকৌ উজোৰা চুকলৈও যাব লাগিব, কমাৰ চুকলৈও যাব লাগিব, তাতো দেখা দিব লাগিব। গতিকে আপোনালোকৰ ইয়াত কংস নিশ্চয় ওলাব। বসুদেৱ দৈৱকীৰ যি বিদায় মুহূৰ্তত কংসই যিটো সংলাপ মাতিছিল, তেওঁৰ ভগ্নী দৈৱকীক যে আনন্দৰ এই মুহূৰ্তত বেজাৰৰ ডাৱৰ মাতি আনিছোঁ কেলৈ, এই শোভা নাপায়। দিব পাৰোঁ দাদাৰে তেওঁক ধন ঐশ্বৰ্য সম্পত্তি, কিন্তু নশোভে এই মুহূৰ্তত দিছোঁ মাত্ৰ দাদাৰ হিয়া ভৰা আশীৰ্বাদ। তেনেকুৱা এটা আকাশী বাণী দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যুৰ কথা শুনাৰ লগে লগে প্ৰধান সেনাপতি কালকেতুৱে কৈছিল যে মিছা 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 বুলি চিঞৰি উঠিছিল। আৰু কংসই তেতিয়া কৈছিল যে সঁচা, অতি সঁচা, মনত পৰিছে মোৰ ধৈৰ্যটিৰ ওপৰত। আনন্দ তাপন পাহৰা হৈ পাহৰিছোঁ নিজৰেই ভূত ভৱিষ্যত। শত্ৰু মিত্ৰ মোৰ কোনো নাই। কালকেতু ঘূৰোৱা ঘূৰোৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল, আনন্দটোন মুক্ত প্ৰজা প্ৰলাও গ্লোৰী। বলিয়া দতাল হাতী আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা। কৃষ্ণ আমি বিধায়কগৰাকীলৈ উদযাপন সমিতিৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগে লগে আজি আমি শিশুলীলা আৰম্ভ কৰিব ওলাইছোঁ।